মানিকপুৰক উপজিলা ঘোষণা কৰাৰ দাবীত দুদিনীয়াকৈ অনশন কাৰ্যসূচী শীঘ্ৰে উপজিলা ঘোষণা কৰিবলৈ দাবী মানিকপুৰবাসীৰ। বঙাইগাঁও জিলাৰ মানিকপুৰ তিনিআলি শ্বহীদ বেদীত মানিকপুৰক উপজিলা ঘোষণা কৰাৰ দাবীত দুদিনীয়াকৈ অনশন কাৰ্যসূচী গ্ৰহণ কৰা হয়। মানিকপুৰ উপজিলা দাবী সমিতিৰ আহ্বানত স্থানীয় শতাধিক পুৰুষ মহিলাই অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উল্লেখ্য যে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়ত অসম চৰকাৰে মানিকপুৰক মহকুমা হিচাপে ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত মানিকপুৰক উপজিলা হিচাপে ঘোষণা কৰি পুনৰ মানিকপুৰক বাতিল কৰি সৃজন গ্ৰামক উপজিলা হিচাপে ঘোষণা কৰে অসম চৰকাৰে। ইয়াকে লৈ ক্ষোভিত হৈ পৰে বৃহত্তৰ মানিকপুৰবাসী ৰাইজ। মানিকপুৰ উপজিলা নহ'লে মুঠ 83খন ৰাজহ গাঁৱৰ ৰাইজে কষ্ট কৰি সুদূৰ অভয়াপুৰীলৈ চৰকাৰী কামৰ বাবে যাবলগীয়া হ'ব। সেয়ে সৃজন গ্ৰামৰ লগতে মানিকপুৰকো উপজিলা হিচাপে ঘোষণা কৰিবলৈ দাবী জনাই মানিকপুৰবাসী ৰাইজে। এতিয়া আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰীয়ে যেন আমাক উপজিলাখন দি এই মানিকপুৰবাসী কৃষক ৰাইজক উপকৃত কৰে, কাৰণ মানিকপুৰৰ অৰ্ধেক সংখ্যক মানুহে খেতিয়ক মানুহ, দুখীয়া মানুহ। গতিকে এই মানুহখিনি আজি এটা অফিচ কছাৰীত যাব লগা হ'লে বহুত কষ্ট কৰি মানে অন্য মানুহ লৈ, আৰু বিশেষকৈ এইবিলাক কামত কি মাইকী মানুহবিলাকে যায়। এতিয়া অভয়পুৰীলৈকে মোটামুটি আমাৰ 60-70 কিলোমিটাৰ দূৰ হ'ব। সেই দূৰত্বত আমি মানিকপুৰৰ পৰা 60 কিলোমিটাৰ গৈ যিকোনো এটা কাম কৰা আমাৰ পক্ষে সম্ভৱ নহয়। গতিকে সেইকাৰণে আমি এই মানিকপুৰবাসী ৰাইজৰ অলপ যাতে উপকাৰ হয়, সেইকাৰণে আমি আজি অনশনত বহিছোঁ। ইয়াত কৰিও আৰু আমি কি ক'ম, আমি বাৰম্বাৰ জনাই আছোঁ। আজি কিছুদিন আগত আমি এটা আন্দোলন কৰিছিলোঁ যে আমি বজাৰ গৃহৰ পৰা DC অফিচলৈ আমি খোজকাঢ়ি যোৱাৰ এটা আন্দোলন পদযাত্ৰা কৰিছিলোঁ। সেই সভাত আমি জয়ন্ত মল্ল বৰুৱাদেৱক বহুত অনুৰোধ কৰিলোঁ যে আমাক কিবাকে মুখ্যমন্ত্ৰীৰ আমাক সাক্ষাৎ দিয়ক, আৰু তেওঁলোকৰ যাতে হেৰিখনক মানে মুখ্যমন্ত্ৰী আদি কৰি তেওঁলোকৰ গোটেইখিনি মন্ত্ৰীক যাতে আমাৰ মানিকপুৰৰ অসুবিধাখিনি জনাই, এনেকুৱাকৈ আমি তেওঁক এখন মেমৰেণ্ডামো দিছিলোঁ মুখ্যমন্ত্ৰীক দিবলৈ। এনেকুৱাকৈ আমি বহুত আন্দোলন কৰি আছোঁ, কিন্তু এতিয়ালৈকে আমি সুফল পোৱা নাই। যিহেতু আমি সুফল পোৱা নাই, আমি যিমান দিনলৈকে সুফল নাপাওঁ সিমান দিনলৈকে আমি এই আন্দোলন কৰি গৈ থাকিম। এতিয়া মুখ্যমন্ত্ৰীয়ে আমাক যদি দয়া কৰি উপজিলাখন দি মানিকপুৰবাসী ৰাইজক উপকৃত কৰে, এইখিনিয়ে আমাৰ ক'ব লগা। আমাৰ মানিকপুৰ উপজিলা অৰ্থাৎ উপজিলা আমি বহুদিনৰ পৰা আমি ডিমাণ্ড কৰি আহি আছোঁ। আৰু এই ডিমাণ্ড কৰাৰ মেইন কথাটো হৈছে কি, যে আমি 2016 বৰ্ষত বিভিন্ন আন্দোলনৰ কাৰ্যসূচীৰ পিছত যোৱা 2016 চনৰ 25 ফেব্ৰুৱাৰী ৰাতি আমাক মহকুমাখন মানিকপুৰখন মহকুমা হিচাপে ডিক্লেয়াৰ কৰিলে। আৰু 29 ফেব্ৰুৱাৰীত তেতিয়াৰ প্ৰয়াত চন্দ্ৰন চৰকাৰ মহোদয়ৰ দিনত লোৱাৰ আছাম কমিশ্যনাৰ বিভিন্ন ডিচিৰ লগতে তেতিয়া আমাৰ পেগু ছাৰ আছিলে, আৰু বিভিন্ন অফিচিয়েলৰ মাধ্যমেৰে আমাৰ মানিকপুৰত মহকুমাৰ কাৰ্যালয় স্থাপন হ'ল। আৰু ঠিক আছে, আৰু কাৰণ মানিকপুৰৰ পৰা আমি অৰ্থাৎ মানিকপুৰৰ একদম সীমামূৰীয়া অঞ্চলৰ পৰা যদি আমি বঙাইগাঁৱলৈ চাওঁ, তেতিয়াহ'লে প্ৰায় 90 কিলোমিটাৰৰ ওচৰা ওচৰি হ'ব সীমামূৰীয়া বঙাইগাঁও হেডকোৱাৰ্টাৰলৈ। আৰু অভয়পুৰীলৈ যদি আমি চাব যাওঁ, তেতিয়াহ'লে 120 কিলোমিটাৰ হ'ব। আমাৰ গোটেই অঞ্চলটো হৈছে কৃষি প্ৰধান, সকলোৱে জানে। এই কৃষি প্ৰধান অঞ্চলৰ মানুহখিনিয়ে সকলো কাম কাজৰ কাৰণে অভয়পুৰীলৈকে যদি যাব লগা হয়, কিমান এটা অসুবিধাৰ প্ৰশ্ন হ'ব। যাৰ কাৰণে আমি ইয়াতে মহকুমাৰ কাৰ্যালয়খিনি অৰ্থাৎ মহকুমাৰ উপজিলাৰ কাৰ্যালয়খিনি আমি মানিকপুৰত বিচাৰিছোঁ, বা মানিকপুৰক উপজিলা হিচাপত ঘোষণা কৰাৰ কাৰণে আমি দাবী জনাই আহিছোঁ। তাৰোপৰি আজি আমি আকৌ 14 তাৰিখে আজি 11টাৰ পৰা আমি ৰাতিপুৱা 7টালৈকে 15 আগষ্ট 7টা বজালৈকে আমি অনশন কৰিম। তাৰপিছত আমি সুন্দৰকৈ আকৌ 15 আগষ্টও আমি পালন কৰিম। কিন্তু আমি চৰকাৰক এই আন্দোলনৰ মাধ্যমেদি জনাব বিচাৰিছোঁ যে মানিকপুৰত উপজিলাৰ পৰ্যায়ৰ সকলো কাম কাজ যাতে হ'ব পৰাকৈ অফিচ কাছাৰীবিলাক আহিব লাগে, দিব লাগে, বা উপজিলাৰ মৰ্যাদাটো দিব লাগে। আৰু সেইকাৰণে আজি এই বৃহত্তৰ অঞ্চলৰ মানুহখিনি সকলোৱে আমাৰ এই অনশনস্থলীত আছে। আমাৰ ইয়াত মানুহ আহি আছে, হয়তো ৰাতিলৈকে প্ৰায় 500, 700 বা 1000লৈকে গুচি যাব পাৰে। এতিয়ালৈ মানুহবিলাক আহি আছে। গতিকে আমি এনেধৰণে এই আন্দোলনৰ কাৰ্যসূচীখিনি চলাই আহিছোঁ। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।